শেষ আহি ঘৰ পালোহি। নতুন অভিজ্ঞতা এটা হ'ল। বাটত আহি থাকোঁতে গাড়ীখন গৰম হৈ ধোঁৱা ওলাই গ'ল। খানা বনাই পেলাই আনি পেলাই খাব। আমি কালি আহি অৰুণাচল পালোঁ। কালি হাজবেণ্ডৰ বাৰ্থডে গ'ল, সৰু সুৰাকৈ পাতিবলগীয়া হ'ল কাৰণ আমি ঘৰত থাকিব নোৱাৰিলোঁ। তো আমি অকণমান এনেই ওলাই গ'লোঁ আৰু তাৰ ভিডিঅ'টো আপোনালোকক দি আছোঁ। ভিডিঅ'টো চাওঁ বুলি আশা ৰাখিলোঁ। তো কাইলৈ যাম পিকনিক, এইটো ইয়াৰৰ লাষ্ট পিকনিক আৰু নতুন বছৰৰ ফাৰ্ষ্ট পিকনিক আৰু অৰুণাচলত মোৰ ফাৰ্ষ্ট পিকনিক আৰু হাজবেণ্ড আৰু মোৰ। তো আমাৰ ফ্ৰেণ্ড আৰু সৰু সৰু ল'ৰা ছোৱালীখিনি যে মোৰ ভিডিঅ' দেখি থাকে সিহঁত আমি যাম। তো এতিয়া মই ফ্ৰেণ্ডৰ লগত বজাৰ কৰিব যাম। তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আকৌ তাত এনেকুৱা পোৰা মাংস নাপায়, ইয়াত আকৌ পোৰা মাংস কিনিব। এইখন আকৌ আমি গৈ থকা ডেইলি মাৰ্কেটখন নহয়, এইখন আছে জি এক্সটেনশ্যনৰ ডেইলি মাৰ্কেট। আহি পালোঁ, ফুচকা খালোঁ বাহঁতৰ ঘৰত, অলপ দেৰি আড্ডা মাৰিলোঁ। এতিয়া আহিলোঁ ৰুম। বাই বাই। মই আহিছোঁ ফ্ৰেণ্ডৰ ঘৰত নহৰু পিঁয়াজ কাটিব। নমস্কাৰ। আমি অৰুণাচলত থকাৰ পৰা আজি প্ৰথম পিকনিক আহিছোঁ আৰু ডিচেম্বৰৰ এইটো ফাৰ্ষ্ট পিকনিক হিচাপে লৈছোঁ আৰু 2025ৰ নিউ ইয়েৰৰ যি পিকনিক আৰম্ভ ইয়াতে অলৰেডি হৈ গৈছে। গতিকে 2024ক বিদায় দিয়াৰ এক প্ৰস্তুতি। এইটো দেওবাৰে এনেই ওলাই আহিলোঁ আৰু আমাৰ বিল্ডিঙৰে মোৰ ৱাইফৰ লগৰ ছোৱালী আৰু ওচৰৰে বা এজনীৰ ল'ৰা ছোৱালীখিনি গোটেইখিনি আহিছে। আমি সকলোৱে ফূৰ্তি কৰি আছোঁ ইয়াতে। গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্টত। বস্তু কেইটামান কিনিবলৈ থাকি গৈছিলে, ফ্ৰেণ্ডে গৈ পেলাই কিনি ল'লে। তাৰপিছত আমাৰ গাড়ীত গৈছোঁ ল'ৰা 3টা, হাজবেণ্ড আৰু মই, আমি 5টা গৈছোঁ। আৰু ফ্ৰেণ্ডৰ গাড়ীত গৈছে ছোৱালীখিনি। পাহাৰৰ মাজে মাজে আমি এতিয়া গৈ আছোঁ পিকনিক খাবলৈ বুলি। আমি 3টা লোকেশ্যন চালোঁ। ফাৰ্ষ্ট এই লোকেশ্যনটো দেখিছেনে? ফাৰ্ষ্ট এইটো লোকেশ্যনত গ'লোঁ আৰু ছেকেণ্ড আৰু এটাত গ'লোঁ, এইটোত গ'লোঁ। সৰু সৰু ল'ৰা ছোৱালীখিনি ইয়াতে খাম বুলি সিহঁত নামি গৈ পানী খেলিলেই। আৰু আকৌ আমি গৈ আছোঁ পাহাৰৰ মাজে মাজে। দেখিছেনে সেয়া ধুনীয়াকৈ চাংঘৰ। ইয়াত এনেকৈ চাংঘৰ এনেকুৱা তলতেই হওক বা এনেকুৱা চাংঘৰ নৰ্মেল বাঁহৰ ঘৰ বা চাংঘৰ এনেকৈ বনাই থোৱা থাকে। তাত আমি ধুনীয়াকৈ ইয়াত পিকনিক খাব পাৰি। কিন্তু ইয়াত তেনেকুৱা ঘৰবোৰত খাবলৈ হ'লে বহুত বেছি পইচা লাগে। এতিয়া আমি থাৰ্ড লোকেশ্যনটোলৈ গৈ আছোঁ। ইয়াত প্ৰতি এটা পিকনিক স্পট এজন মানুহৰ নিজৰ পাৰ্চনেল হয়, সেইকাৰণে ইয়াত পইচা লয়। আমি য'ত পিকনিক খাব গৈছোঁ জেগাটোৰ নাম চিপুতা। আৰু আমি ফাইনেলি আহি পাই গ'লোঁ। আহি পাই আমি এতিয়া কমলা, আপেল, কল এনেকৈ খালোঁ কাৰণ আমি ব্ৰেকফাষ্ট ঘৰতে খাই আহিছোঁ। সকলোকে কৈ দিয়া হৈছিলে আকৌ ব্ৰেকফাষ্ট ঘৰত খোৱা হ'ব। সকলোকে দেখুৱাই দিছোঁ এবাৰ। এইজনী হৈছে ধ্যান, মোৰ ফ্ৰেণ্ডৰ ফেভৰেট ষ্টুডেণ্ট। তো সকলোকে এবাৰ দেখুৱাই দিছোঁ। মই পূৰা মোবাইল চোৱাত বিজি। চবেই নিজৰ কাম কৰি আছে। সকলোকে এবাৰ হাজবেণ্ডে দেখুৱাই দিছে। য়েল্ল' পিন্ধাজনী লিচা, ব্লেক টি চাৰ্ট পিন্ধাজনী টুনু, বাৰ ছোৱালী, সকলোৱে মিলিজুলি এনেকৈ ফাৰ্ষ্ট টাইম পিকনিক খাবলৈ আহিছোঁ। আৰু সৰু সৰু ল'ৰা ছোৱালী মোৰ বহুত ভাল লাগে, সিহঁতৰ লগতেই মিলিজুলি থাকি ভাল লাগে। তো সেইকাৰণে আমি সৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগতেই আহিলোঁ। মোৰ ফ্ৰেণ্ডৰ ষ্টুডেণ্ট হয় গোটেইখিনি আৰু বাৰ ছোৱালী বাৰ ল'ৰা সকলো আহিছোঁ আমি। সকলোৰে ভাল লগা নিজৰ চইচৰ চিপছখিনি আনিছে মোৰ ফ্ৰেণ্ডে কিনি। তো ধুনীয়াকৈ বাৰ ছোৱালীয়ে ধুনীয়াকৈ চটপটা এটা মিমি পাপৰ এনেকৈ দি এটা চটপটা বনালে। ক'ল্ড ড্ৰিংকছ আৰু খাই দিলোঁ আজি আৰু
চৰ্দি লাগি আছে যদিও পিকনিকত ভাল লাগে এনেকুৱাবোৰ খাই চিপছৰ লগত। তো আজি ন' ডায়েট, চবেই মিলিজুলি এনেকৈ কাম কৰি খাই আছোঁ। আমি বনাই লৈ আহিছিলোঁ। এয়া দেখিছেনে, মোৰ দেখি লোভৰ পানী পৰিয়ে গৈছে। মই তাৰপিছত কাটিলোঁ টেঙা ৰেড কালাৰটো হৈছে আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা অনা, আৰু হোৱাইট কালাৰটো হৈছে অৰুণাচলৰ খিলৰ। মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড খিল গৈছিলে, তাৰ পৰা এইটো ৰবাব টেঙা লৈ আহিছে, আৰু সকলোৱে মিলিজুলি এনেকৈ ৰবাব টেঙাও খালোঁ। চবেই এতিয়া খাই বৈ আজৰি হৈ ডান্স কৰিম। এইটো অৰুণাচলী ডান্স, মই ফাৰ্ষ্ট টাইম কৰিছোঁ। মই আপোনালোকক গানটো শুনাব নোৱাৰিম কাৰণ কপিৰাইট আহে, সেইকাৰণে মই মিউজিকটো কাটি দিবলগীয়া হৈছে। খানা খাই মেলি সৰু ল'ৰা ছোৱালীখিনি পানীত গা ধুব গ'ল। তাৰপিছত চবেই আহি এতিয়া আন্দা খাই আছে। মোৰ হাজবেণ্ডৰ পৰা আন্দা খাই আছে, ময়ো ভাবিছোঁ ময়ো খাই লওঁ। এফালে চবেই ডান্স কৰি আছে, যোনে খাব মন আছে আন্দা সিহঁতে খাই আছে। চাট পাতা চাট খালোঁ, ক'ল্ড ড্ৰিংক চিপছ খালোঁ, তাৰপিছত টেঙা খালোঁ, তাৰপিছত আন্দা খালোঁ। খাই মেলি এতিয়া নদীৰ পাৰত ভাবিছোঁ অকণমান বহোঁ, ইমান ভাল লাগে মাতটো শুনি পানীৰ। তো ধুনীয়াকৈ বহি মেলি হাজবেণ্ডে ময়ে এনেকৈ পানীৰ মাত শুনি শুনি বহি আছোঁ। তাৰপিছত সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে পূৰা গা ধুই আছে। খাম আৰু এইফালে এইপাকে আহা। এইটো পিছে পিছে কুকুৰ আহিছে। ব'লা। নদী পাৰলৈ যাওঁতে চবেই মিলি এয়া চালাড কাটিয়ে থৈছে আৰু ইমান ধুনীয়াকৈ সজাই থৈছে। বাৰ ল'ৰাটো ব্লু পিন্ধাটো টুকি, আৰু তাৰ ফ্ৰেণ্ড হয়, মোৰ ফ্ৰেণ্ডৰ ষ্টুডেণ্ট হয়। তো সিহঁত দুটাই পূৰা পাঞ্জা খেলি আছে। ইয়াত টুনুৱে নদীৰ পাৰত গৈ শ্বাহৰুখ খানৰ এক্টিং কৰি আছে, ভাবিছোঁ আপোনালোককো দেখুৱাওঁ। মই বনাই নিছোঁ ঘৰত যিহেতুকে, সেইকাৰণে বেছি আইটেম নাই। চিকেন, ভাত, চালাড, দালি, পাপৰ এয়াই আছিলে, আৰু আন্দাখিনিতো আমি আগতে খাই পেলালোঁ। তো সকলোৱে মিলিজুলি এনেকৈ খাইছোঁ, বহুত বেছি ভাল লাগিলে। মই এনেকৈ সৰু ল'ৰা ছোৱালীৰ লগত এনেকৈ ফাৰ্ষ্ট টাইম আহিছোঁ। তো মই যিহেতুকে সৰু ল'ৰা ছোৱালী বহুত ভাল পাওঁ, সেইকাৰণে বহুত বেছি ভাল লাগিলে। সৰু ল'ৰা ছোৱালীৰ লগত এনেকৈ ফূৰ্তি কৰি থাকিলে বহুত ভাল লাগে। বাৰ ছোৱালী এইবাৰ বহুত বেছি ফূৰ্তি কৰিছে, তাইক দেখি মানে আমিও লগে লগে পূৰা ফূৰ্তি কৰিছোঁ। Ay, ya, tú,
ये एकदम नाव चला रहा है ना, अच्छे से चलाओ। हाँ अभी अच्छा है, सेम है तो। কাষতে অকণমান বহি পেলাই আহি হাজবেণ্ডে জুই লগালে। চবেই তিতা কাপোৰখিনি সেয়া চেপি পেলাই দেখিছেনে কেনেকৈ শুকুৱাব চাবচোন। हाँ रुको हाँ मरने का काम कर रहा है চবেই মিলি মিলি এনেকৈ ৰিলচ বনালোঁ। আপোনালোকক মই গানটো শুনাব নোৱাৰিম কাৰণ ইয়াত কপিৰাইট আহে যে, সেইকাৰণে বেয়া নাপাব আৰু এনেকৈ চাব লাগিব। কৰা হোৱাৰ পিছত এতিয়া আকৌ সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে কাবাডী খেলিছে, আমি দৰ্শক। चिमटी का बस इन्हें পিকনিকৰ পৰা আহি থাকোঁতে আমাৰ গাড়ীখন ফটকতে গৰম হৈ গ'ল আৰু ধোঁৱা হৈ গ'ল, সেইকাৰণে আমি এতিয়া ৰখি আছোঁ। আমাক নিবৰ কাৰণে হাজবেণ্ডৰ অফিচৰ পৰা মানুহ আহিছে। এনেকুৱা হোৱা নাই, এইবাৰ ফাৰ্ষ্ট হৈছে। পিকনিক শেষ, আহি ঘৰ পালোহি। নতুন অভিজ্ঞতা এটা হ'ল, বাটত আহি থাকোঁতে গাড়ীখন গৰম হৈ ধোঁৱা ওলাই গ'ল। আচলতে কুলেণ্টটো অলপ কমি আছিলে আৰু মোৰ আচলতে ইঞ্জিনৰ অইল চিলটো অলপ লিক হৈ আছিলে। মই অফিচৰ পৰা টাইম নোপোৱাৰ কাৰণে আচলতে গাড়ীখন বনাবলৈ মই সময় পোৱা নাই। তো মই ভাবিলোঁ, আৰু একচুৱেলি গাড়ীখন মই যেতিয়া ষ্টাৰ্ট অফ কৰিছোঁ তাৰ আগে আগে ইঞ্জিন অইলৰ চিম্বলটো দেখাইছিলে। মই ভাবিলোঁ ইঞ্জিন অইল বোধহয় কমিছে আৰু মোৰ অইল চিলটো লিক আছিলে, গতিকে সেইকাৰণে বোধহয় ইঞ্জিনটো গৰম হৈ ধোঁৱা ওলাই গ'ল বুলি মই মানে সেইটোৱে ভাবিছোঁ। মই একচুৱেলি কুলেণ্টটো ভবাই নাই। তাৰপৰা ইঞ্জিন অইল চাইছোঁ, ইঞ্জিন অইলটো ঠিকে আছে কিন্তু কমি গৈছে, এই লিক থকাৰ কাৰণে কমি গৈছিলে। হাফ টেংক তথাপি মানে আধা আছিলে আৰু। তাৰপিছত কি হৈছে কি নাই, তাৰপৰা অফিচৰ পৰা গাড়ী মাতিলোঁ, গাড়ী আহিলে, আমাৰ ভেহিকেল ইনচাৰ্জো আহিলে। সি আহি পেলাই চাই পেলাই ক'লে যে নাই, এই কুলেণ্টৰ যিডাল পাইপৰ ঢাকনখন খুলিব ক'লে, সি ক'লে ইয়াত পানী ঢালিব লাগিব। তাৰপৰা তাত মোটামুটি 2.5 বটল পানী খালে, মানে কুলেণ্ট ইমানেই কমি আছিলে, তাত 2.5 বটল পানী খাইছে। তাৰপৰা কুলেণ্টৰ টেংকিটো খুলি চালোঁ, তাতে কুলেণ্ট হাফ টেংকি আছিলে, মানে কম আছিলে কুলেণ্ট। তো তাতো পানী ঢালিলোঁ। তাৰপৰা অলপ সময় ইঞ্জিনটো ঠাণ্ডা হ'বলৈ দি ধুনীয়াকৈ চলাই আহি পালোহি। গতিকে সেইকাৰণে বাটত তেনেকৈ একো ভিডিঅ' কৰা নহ'লে বা তেনেকৈ টেনশ্যন নহ'লে তাত আহি আৰু ঘৰত পালোহি ফাইনেলি। পিকনিক ভালেই গ'ল, পিকনিক এনজয়ো কৰিলোঁ, বহুত ধুনীয়া লাগিলে। খালি সেয়া আৰু বাটত আহোঁতে অকণমান এটা বিঘিনি এটা হ'ল আৰু বিঘিনিও হ'ল, প্লাছ এটা অভিজ্ঞতা যে এনেকুৱা হ'লে কি কৰিব লাগে সেই কথাটো গম পালোঁ। আৰু আপোনালোককো জনাই থওঁ যে যদি গাড়ীৰ ইঞ্জিনটো গৰম হৈ যায় বা ধোঁৱা ওলায়, তেতিয়াহ'লে আপোনালোকে বুজিব যে কুলেণ্টৰ প্ৰব্লেম হৈছে। আৰু তেনেকুৱাত ইমাৰ্জেঞ্চিত কুলেণ্টেই ঢালিব লাগিব বুলি কথা নাই। কুলেণ্ট যদি থাকে ইঞ্জিনত, তেতিয়া মানে পানী
আপোনালোকে নৰ্মেল আপোনালোকৰ যোনটো চাফা পানী ঢালি দিলেও হৈ যায় বা ডিষ্টিল ৱাটাৰ যিয়ে হয় মানে পানী দিও কাম চলি যায় ইমাৰ্জেঞ্চিৰ কাৰণে কিন্তু একচুৱেলি কুলেণ্টেই থাকিব লাগে কিন্তু ইমাৰ্জেঞ্চিৰ টাইমত আপোনালোকে পানী ব্যৱহাৰ কৰিব পাৰে গতিকে নতুন অভিজ্ঞতা এটা আপোনালোকৰ লগত এইবাৰ শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকৰ কেতিয়াবা কিবা সহায় হৈ যাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু কেনেকুৱা পালে কমেণ্টত জনাব আজিলৈ আহিছোঁ বাই বাই Iya, apa tadi nyata isi teh? Apa tadi enggak? Apa tadi apa Soja,